ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকৰ এটা প্ৰশ্ন, আপুনি অসমৰ কোনজন ৰাজনৈতিক নেতাক বেছি ভাল পায় বা আপোনাৰ প্ৰিয় ৰাজনৈতিক নেতাজনৰ নাম কি? আপুনি কমেণ্ট বক্সত জনাব। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, বহুতেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কাৰণ মই আপোনাৰ প্ৰিয় ৰাজনৈতিক নেতাজনৰ বেংক বেলেঞ্চ কিমান, এনেধৰণৰ বহু তথ্য মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মই নেতা বিজয় প্ৰাঞ্জল। আৰু দেখিছে বিচনাৰ পৰা শুই শুই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু ইমান গৰম পৰিছে আৰু কি ক'ম আৰু গৰমত মানে খাব নোৱাৰা হৈছোঁ, মানে ইমান অশান্তি লাগিছে। প্ৰায় যোৱাকালি গৰমটো 40 ডিগ্ৰী প্লাছ হৈছে আৰু আজি অলপমান চাগে আজি 36, 37 বা 38 এনেকুৱা কিবা হৈছে নেকি। আজি ৰ'দটো অলপ কম আছে কিন্তু গৰমটো আছেই। আৰু আজি গুৱাহাটীত বহুত দিন হ'ল তেনেকৈ একো বৰষুণ নেদেখাই হ'লোঁ গুৱাহাটীত। তো এবাৰ আৰু কিমান বেছি গৰম পৰিব তাৰ কোনো গেৰেণ্টি নাই। ঠিক আছে, মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম এনেকুৱা এটা ৱেবছাইট, যিটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আমাৰ অসমৰ যিমান পলিটিকেল লিডাৰ, আমাৰ অসমৰ যিমানকেইজন ৰাজনীতিবিদ আছে, ৰাজনৈতিক নেতা, এই নেতাসকলৰ সম্পূৰ্ণ তথ্য সেই ৱেবছাইটৰ জৰিয়তে আপোনালোকেও চাব পাৰিব। যদি আপুনি ভালপোৱা প্ৰিয় ৰাজনৈতিক নেতাজনৰ বিষয়ে যদি আপুনি অধিক কিবা জানিব বিচাৰে, আপুনি সেই ৱেবছাইটটোত ভিজিট কৰি আপোনালোকে সকলো তথ্য তাত পাব পাৰিব। মই সদায় চেষ্টা কৰোঁ যে মোৰ ভিডিঅ'ৰ জৰিয়তে মই মানুহক দুটা নতুন কথা বা নতুন কিবা এটা বুজাব পাৰোঁ বা শিকাব পাৰোঁ। আৰু আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সেই এটা নতুন কথা শিকিব পাৰিব বুলি মই ভাবিছোঁ, গতিকে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এটা ৱেবছাইট আছে, আপোনালোকে গুগল ক্ৰমত যাব, মই আপোনালোকক স্ক্ৰীণত দেখাই দিম কেনেকৈ কি কৰিব লাগে। গুগল ক্ৰমত গৈ আপোনালোকে চাৰ্চ কৰিব মাই নেতা বুলি আপোনালোকে চাৰ্চ কৰিব। আৰু আপোনালোকৰ পোনপ্ৰথমে মাই নেতা বুলি চাৰ্চ কৰাৰ লগে লগে প্ৰথমতেই যিটো ৱেবছাইট আহিব, সেই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক তাত আমাৰ ভাৰতবৰ্ষৰ যিমানকেইখন ৰাজ্য আছে, প্ৰত্যেকখন ৰাজ্যৰ আচলতে তাত হেৰিটো দেখাব। আপোনালোকে তাত চিলেক্ট কৰি ল'ব আপোনালোকে কোনখন ৰাজ্যৰ আচলতে এইটো চাব বিচাৰে, তো তাত ওলাব। আৰু তাত আপোনালোকে সকলো ধৰণৰ তথ্য পাব। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আদি কৰি অসমৰ বিভিন্নজন ৰাজনৈতিক নেতা, সৰ্বানন্দ সোণোৱালেই হওক, ৰূপজ্যোতি কুৰ্মীয়ে হওক, লুৰিণজ্যোতি গগৈয়ে হওক, অখিল গগৈয়ে হওক, তপন কুমাৰ গগৈয়ে হওক বা আন বহু নেতা আছে। মই এইকেইজন নেতাৰ নাম এইটো কাৰণেই লৈছোঁ কাৰণ প্ৰায় সময়তে ছ'চিয়েল মিডিয়াত এইকেইজনক দেখিবলৈ পোৱা যায়, কিবা নহয় কিবা এটা কাৰণত আচলতে ছ'চিয়েল মিডিয়াত খুবেই চৰ্চাত থাকে। তো মই আজি আপোনালোকক এই নেতাকেইজনৰে, মই যিকেইজনৰ নাম ক'লোঁ, এই নেতাকেইজনৰে আচলতে তথ্য আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিম। আপুনি যদি জানিব বিচাৰে আপুনি নিজে গৈ ৱেবছাইটতো ভিজিট কৰিব পাৰে, নতুবা মই এইকেইজন নেতাৰ বিষয়ে মই আপোনালোকক অলৰেডি মই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। আৰু কি কি মই জনাম মই আপোনালোকক কৈ দিছোঁ। এই নেতাজনৰ আচলতে সম্পূৰ্ণ জন্মৰ তথ্য, ক'ত জন্ম হৈছিলে, কেতিয়া জন্ম হৈছিলে, বয়স কিমান, এইবিলাকতো পাবই। লগতে নেতাজনৰ শিক্ষাগত অৰ্হতা কিমান, নেতাজনৰ কোনোবা ক্ৰিমিনেল কেছ আছে নেকি নেতাজনৰ ওপৰত, বা এই নেতাজনৰ বৰ্তমানৰ প্ৰপাৰ্টি কিমান। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৰ্তমান সময়ত তেওঁৰ প্ৰপাৰ্টি কিমান, আৰু তাৰ হিচাপো তাত দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু লগতে আমাৰ অসমৰ বিভিন্নজন আচলতে মন্ত্ৰী বিধায়ক সকলোৰে তথ্য তাত আছে।
এইটোৱে আছিল সৰু এটা ভিডিঅ' আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যে আমাৰ অসমৰ যিসকল ৰাজনৈতিক নেতা, এই নেতাসকলৰ আচলতে সম্পূৰ্ণ তথ্য মই দিবলৈ চেষ্টা কৰিলোঁ। যিকেইজন বাকীখিনি আপোনালোকে চাই ল'ব বাৰ্তাত, আপোনালোকে যদি ইচ্ছুক আছে চাবৰ কাৰণে বা জানিবৰ কাৰণে। তো মন যায় কিছুমান কথা জানিবৰ কাৰণে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে প্ৰপাৰ্টি কিমান আমাৰ জানিব নিশ্চয় মন যায়। তো আপোনালোকে তাত গৈ ভিজিট কৰিব, চাব। আৰু মই চেষ্টা কৰিলোঁ জাষ্ট দুটামান কেইজনমান ব্যক্তিৰ আপোনালোকক মই ডিটেইলছটো দিলোঁ। আৰু মোৰ ভিডিঅ'বিলাক চাই যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে বহুত মৰম দিছে ইতিমধ্যে মোৰ বহুকেইটা ভিডিঅ', আৰু আপোনালোকে এই ভিডিঅ'টো যাতে আপোনালোকে চাব আৰু শ্বেয়াৰ কৰি দিব, তাকে কামনা কৰিছোঁ। ধন্যবাদ।